তদন্ত প্ৰক্ৰিয়া শেষ হৈছে, ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হৈছে, তাৰ বাবে আমি আদালতৰ ৰায়লৈ ৰখিব লাগিব। কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হৈ গ'ল দুইখন দেশৰ পুলিচ আজি, আৰু মই বাৰ কৈছিলোঁ যে যিহেতু আদালতৰ প্ৰক্ৰিয়াটোত চৰকাৰৰো হস্তক্ষেপ লাগিব, পৰিয়ালৰো হস্তক্ষেপ লাগিব ন্যায় পাবলৈ হ'লে। কিন্তু যোৱাকালিৰ পৰা যেতিয়া আদালতৰ প্ৰক্ৰিয়া ছিংগাপুৰত আৰম্ভ হৈছে, অসমতো ইতিমধ্যে হৈছে, আজি হঠাৎ দেখিবলৈ পালোঁ খুব আচৰিত আৰু গুৰুত্বপূৰ্ণ কথা যে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে, মই পৰিয়ালৰ লোক বুলিয়ে কৈছোঁ, মই কাকো নাম উদ্দেশ্যি কোৱা নাই, আকৌ সময় বাগৰিছে বহু যেন কথা ঘনীভূত হৈ আহিছে। আপোনালোকে লক্ষ্য কৰিছেনে বাৰু? বোধ কৰোঁ অসমীয়া ৰাইজে দেখিছে, শুনিছে, কিন্তু এতিয়াও মই সন্দেহ কৰোঁ যে আমি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পাম। প্ৰশ্ন হয়, হয়তো জুবিন গাৰ্গ বহুতৰ কাৰণে বাটৰ কণ্টক আছিল, চকুৰ কোটাত আঁতৰ শাল আছিল। সেয়া আপোনালোকে বহুতে ইতিমধ্যে কিছুমান ভিডিঅ' পাই গৈছে, দেখি গৈছে, বুজি গৈছে, শুনি গৈছে, আৰু মই কোৱাৰ প্ৰয়োজন নাই। গৰিমাবৌৰ বক্তব্যখিনি শুনি মই মনত যেন এটা ডাঙৰ উৎসাহ পাইছোঁ। গৰিমাবৌ, তোমাৰ এই বক্তব্যত আমি খুব আনন্দিত হৈছোঁ। তুমি অকলশৰীয়া নহয়, তুমি বুজি পাইছা ইতিমধ্যে সমগ্ৰ অসম তোমাৰ লগত আছে, কেৱল কিছুমান লোক তোমাৰ লগত নাই, যিটো হয়তো তুমিও সন্দেহ কৰিবলৈ বাধ্য হৈছা যে জুবিনৰ এয়া মৃত্যু নহয়, জুবিনৰ এয়া হত্যা কৰা হৈছে। জুবিনৰ লগতে সদায় লাগি ভাগি থকা তুমি বহুত বিশ্বাস কৰা জুবিনে টুপেটিও কৰিব নিদিয়া, এতিয়াও তোমাৰ আশে পাশে ঘূৰি থকা, তোমাক বহুত মৰম আৰু শ্ৰদ্ধা দেখুৱাই থকা কিছুমান ব্যক্তিয়ে যে জুবিনক হত্যা কৰিলে, সেয়া হয়তো তুমিও বুজি পাইছা, আমি সকলোৱে বুজি পাইছোঁ, কিন্তু ক'ব নোৱাৰোঁ। ইতিমধ্যে এটা ভিডিঅ' প্ৰকাশ ঘটিছে। এজন ৰাজনীতিৰ ব্যক্তিয়ে কৈছিলে জুবিনক মুখ্যমন্ত্ৰী মহোদয়ে ধৰি লৈ আহিব, এৰি দিব নেকি? এই ভিডিঅ'টো বোধ কৰোঁ পাইছে। কেনেকৈ কোনে থাকিব, ইমান সম্ভৱেই নহয়। এটা যিমান সোনকালে পৰা যায় জুবিন গাৰ্গক ধৰি অনাৰ, চোচৰাই অনাৰ প্ৰয়াস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব। আৰু যেতিয়া জুবিনে কৈছিল মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মই কাঞ্চনজংঘা, এই বক্তব্যটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদ কৰিছিল। ধৰ্ম নাই, সেয়া কি আন্দোলন হয়? ক'ব মোৰ ভগৱান নাই, সেয়া কি আন্দোলন? এগৰাকী শিল্পীয়ে মই দেখিছো প্ৰতিবাদ কৰিব গৈ কৈ দিছে আমি ভগৱান নামানো। এতিয়া আমিতো ভগৱান মানো। আপোনালোককতো 1 জানুৱাৰীত মই দেখিলো টিভিত দেখুৱাই আছে ভগৱান যোৱা মানুহবিলাক মন্দিৰত। গতিকে অসমৰ মানুহ আৰু তেওঁলোকৰ লাইন একে আছে নে নাই? এজনে কৈছে আমি ভগৱান নামানো, কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান মানে। এনে কথাৰে জুবিনক কিন্তু বহু ঠকা কৰিছিল, আৰু সেইজন ব্যক্তিয়ে কিন্তু জুবিনক এদিন বহাই লৈ দীঘলীয়া এটা অনুষ্ঠানত জুবিনৰ সন্মুখত তেওঁৰ প্ৰশংসা কৰিছিলে। জুবিন ইজ এ হাৰ্ট অফ জুবিন অফ আছাম। এই যে জুবিনে ব্ৰাহ্মণ্যবাদী সমাজক যে নৱগুণ্ডাল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, সেয়াও নেকি হ'ব পাৰে বাৰু জুবিনৰ জীৱনৰ কাৰণে কালৰ কিছু কথা। আৰু এখন কথা কৈ থওঁ, দায় দোষ নধৰিব। আমি সাধাৰণতে দেখি আহিছোঁ যে যিটো বৰ্ণবাদৰ সমস্যা চলি আছে, তেনেস্থলত মহিলা তথা আন কোনো মানুহে জুবিন গাৰ্গৰ শেষকৃত্যত যিখিনি সহযোগিতা আগবঢ়ালে, এয়া ব্ৰাহ্মণ্যবাদৰ সমাজৰ কিন্তু সম্পূৰ্ণ বিপৰীত। অথচ কোনোৱে মাত মতা নাই। কিয়? মাত মাতিলেই ক'ৰবাত সমালোচনা হ'ম বুলি নেকি, নে সিও এক তোষামোদ নেকি বাৰু? এয়া আচলতে বাধ্য কৰিছে। জুবিন গাৰ্গে জীৱনকালত এটা কথা কৈ গৈছিল, হিন্দী চেনেলত সেয়াও প্ৰকাশ হৈ আছে, আপোনালোকে বোধ দেখিছে, যে তেওঁ কৈছিলে মই ৰাজনীতি নকৰোঁ, কিন্তু যদি মই ৰাজনীতি কৰোঁ, মানে মই যদি মুখ্যমন্ত্ৰী হওঁ, তেতিয়াহ'লে अगर आपको कहा जाए कि असम के लिए 3 चीजें आप कर सकें, आप मुझे 1 महीने के लिए चीफ मिनिस्टर बना दो असम का, मैं पूरा आप हुलिया क्या बदल करेंगे? दूंगा। क्या करेंगे आप? कहां से शुरू करेंगे आप? I'll suspend everyone. I'll take the new breed, some नए लोग, all my youngsters here. তেতিয়াহ'লে সুধিছিল কি কৰিব? কৈছে মই প্ৰথম মই গোটেইবোৰকে মই চেঞ্জ কৰি দিম, মই নিউ ইউথক দেশৰ ৰাজ্যভাৰ মই সঁপি দি এটা নতুন ছিষ্টেমত অসমখন আগবঢ়াই লৈ যাম। সেয়াও হ'ব পাৰে নেকি জুবিন গাৰ্গৰ জীৱনৰ অন্তিম ক্ষণৰ এনে সন্ধিক্ষণ? আৰু বহু কথা জুবিন গাৰ্গে অপেন কৈছিলে। জুবিন গাৰ্গে কৈছিলে যে
বিজেপিক ভোট নিদিব। খালি বিজেপিক ভোট নিদিব, একদম চিন্তা কৰা, একদম বটলা মাল বন্ধ কৰি দিম। বন্ধু বুলি কৈছো, তাতে ক্ষান্ত থাকক। এয়াও হ'ব পাৰে নেকি? এয়া মই কোৱা নাই। জুবিন গাৰ্গে কৈ যোৱা কথাখিনি তথা সেই মন্ত্ৰীসকলে কোৱা কথাখিনি বক্তব্যখিনিৰ ওপৰতহে কৈছোঁ। জুবিন গাৰ্গে সম্পূৰ্ণ কা বিৰোধ কৰিছিল, যিখন চৰকাৰে কা আনিছিল, য'ত 5জন মৰি গ'ল। জুবিন গাৰ্গ বহুত ক্ষুব্ধ আছিল, তেওঁ একো কৰিব পৰা নাছিল। তেওঁ বহু ক্ষেত্ৰত হয়তো মুখ বন্ধ কৰি ৰখা হৈছিল মৰমৰ চলেৰে। আৰু বহু কথা কোনোবা এজন তেওঁৰ একালৰ হেনো বোলে মেনেজাৰ আছিল, যিজন আজি অসমৰ প্ৰভাৱশালী মন্ত্ৰীৰ বিশেষ ভৰিত ধৰা মানুহ। আন কোনোবাজন তেওঁ আৰু বহু কিবা কথাৰে সমালোচনা কৰি গৈছে, সেই সকলেও হয়তো লাজত মূৰ উলিয়াব পৰা নাছিল। আৰু গতিকেই নেকি বাৰু, হ'ব পাৰে নেকি সিদ্ধাৰ্থই এইকাৰণেই কৰিব কাৰণ জুবিন এতিয়া বয়স হ'ল আৰু তেওঁৰ ৰেষ্টৰ প্ৰয়োজন, আৰু হয়তো তেওঁ এতিয়া হিচাপ নিকাচ ল'বলৈ সময় উলিয়াইছে। অৱশেষত তুমি হয়তো হিচাপ বিচাৰিবা। গতিকেই হয়তো জুবিনৰ জীৱনলৈ আন্ধাৰ নামি আহিল। এইটো এটা বৰ ডাঙৰ ৰহস্যবোৰ। এই যিখিনি মই কথাৰ প্ৰসংগত সন্দেহৰ লোকখিনি দেখুৱালোঁ, ইয়াত যদি ৰাজনৈতিক ইছ্যু নাই, ইয়াত যদি ধৰ্মনীতিৰ কোনো ইছ্যু নাই, ইয়াত যদি সিদ্ধাৰ্থৰ কোনো ৰুল অফ মানে মাৰ্ডাৰত তেওঁ যদি কোনো মাইণ্ডছেট নাছিল, তেতিয়াহ'লে জুবিনৰ মৃত্যু হৈছিল কেনেকৈ? হিমন্ত বিশ্ব শৰ্মাই তেওঁ 26ৰ গাদীখন পাবলৈ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আমাক কি দেখুৱাই দিব, কি আমাক বিচাৰ দিব? আমি সকলোৱে সন্দেহ কৰিছোঁ সিদ্ধাৰ্থই জুবিনৰ মৃত্যুৰ মূল কাৰণ তেওঁ মেনেজাৰ আছিল, যিজনে বুকুৰ কুটুম হৈ আছিল, তেওঁৰ দায়িত্ব আছিল। তেতিয়াহ'লে তেওঁ উপস্থিত থকাৰ ক্ষেত্ৰত কেনেকৈ জুবিনৰ মৃত্যু হ'ল? আমি যে এতিয়া বিচাৰি আছোঁ জুবিনৰ মৃত্যুত ন্যায় লাগে। হোৱাট ইজ ন্যায়? কি লাগে? ন্যায়টো মানে কি? ন্যায়টো মানে আমাক এইটোৱে লাগে, আমি সন্দেহ কি কৰি আছোঁ? মেইন ইছ্যুটো আমি কাক ধৰি আছোঁ? সিদ্ধাৰ্থক শাস্তি মানে কি? 10 বছৰ, 20 বছৰ, 30 বছৰ জেল দিয়া। সেইটোত আপোনালোকে সুখী নেকি? তেতিয়াহ'লে কি বিচাৰিছে? সিদ্ধাৰ্থক ফাঁচি? সিদ্ধাৰ্থক ফাঁচি দিব পাৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই কিবা কোনো আদালতে? কিবা লো আছে নেকি? নাই। কিয়? এটাই কথা, এই যে বিজেপি এজন নেতাই কৈছিলে যে তেওঁ নট আণ্ডাৰ মেচিয়ৰ্ড, হি ইজ এ কিয়ৰ মেচিয়ৰ্ড, 52 এজ। আৰু আমি সকলোৱে জানো জুবিন গাৰ্গ আনকণ্ট্ৰলেবল এজন ব্যক্তি, তেওঁ আকাশ চুব মন কৰে। আৰু গতিকেই তেওঁ হয়তো কৈ থৈছিল যে মই যাম, মোক কোনেও বাধা নকৰিবি। আৰু তেওঁ মদ খায়, সেইটোতো আমি সকলোৱে জানো। গতিকে জুবিনৰ মৃত্যু এটা সাধাৰণ মৃত্যু। তেতিয়াহ'লে আমি যে দাবী কৰি আছোঁ অপৰাধী বিচাৰ লাগে, নহ'লে 26ত নাপাব। আৰু এই কথাষাৰত হিমন্ত যদি বিভোৰ হৈ যায় যে মই 26ত নাপাম, জুবিনটো সাধাৰণ নহয়। জুবিনক আজি কি দেখিছোঁ আমি সকলোৱে। জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ছিংগাপুৰৰ আদালতত হৈছিলে, সেই বিষয়ে সকলোৱে ইতিমধ্যে গম পাইছেই। কথাটো একো নাই যে ছিংগাপুৰ আৰক্ষীয়ে যোৱা অক্টোবৰ, ছেপ্টেম্বৰ, অক্টোবৰ, ডিচেম্বৰ 3বাৰকৈ কৈছিলে যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছে। সেইটো স্বাভাৱিক, আমি সকলোৱে জানো পানীত ডুবি মৃত্যু হৈছে। কিন্তু দুবাৰ আঁৰৰ ৰহস্য কি, সেই কথাখিনি ছিংগাপুৰ আৰক্ষীয়ে এই মুহূৰ্তলৈ ধৰি লওক প্ৰকাশ কৰা নাই, বা পিছলৈ কি হয় মই ক'ব নোৱাৰিম। কিন্তু যোৱাকালি যিটো ৰিপৰ্ট তেখেতসকলে দাখিল কৰিলে, এইটো ছিংগাপুৰৰ আদালতত দাখিল কৰিলে। যি ধৰণে অসমৰ আদালতত CID নিজৰ চাৰ্জশ্বীট দাখিল কৰিছে, হত্যাৰ গোচৰত 5গৰাকী অভিযুক্ত হৈছে বুলি কৈছে, 5গৰাকীৰ নাম কৈছে, ঠিক তেনেকুৱা ছিংগাপুৰ আৰক্ষীয়ে নিজৰ যিটো পুলিচ ৰিপৰ্ট জুবিন গাৰ্গৰ মৃত্যুৰ, সেই ৰিপৰ্টটো আদালতত দাখিল কৰিছে। এইটো যিটো স্বাভাৱিক প্ৰক্ৰিয়া, আৰু সেইটোৰ ওপৰত এতিয়া গোচৰটো চলিব। কালি অৱশ্যে সেই ৰিপৰ্টটো ছাবমিট কৰাৰ পিছত বহু সংখ্যক অনুৰাগীয়ে মোলৈ ফোন কৰিছে যে এতিয়া কি হ'ব। তেতিয়া মই এটা কথাই কৈছোঁ যে যিহেতু তদন্ত প্ৰক্ৰিয়া শেষ হৈছে, ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হৈছে, তাৰ বাবে আমি আদালতৰ ৰায়লৈ ৰখিব লাগিব। কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হৈ গ'ল, দুইখন দেশৰ পুলিচ ৰিপৰ্ট দুইটা বেলেগ বেলেগ। ছিংগাপুৰৰ আৰক্ষীয়ে কৈ আছে জুবিন গাৰ্গৰ সাধাৰণ মৃত্যু হৈছে পানীত ডুবি, 3বাৰকৈ কৈছে। আৰু অসমৰ আৰক্ষীয়ে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে। ছিংগাপুৰৰ আৰক্ষীয়ে কৈছে লেজাৰেছ আইলেণ্ডত জুবিন গাৰ্গৰ মৃত্যু হৈছে পানীত ডুবি, আৰু অসমৰ আৰক্ষীয়ে কৈছে যে ছেইণ্ট জন আইলেণ্ডত জুবিন গাৰ্গক হত্যা কৰা হৈছে। মানে দুইখন দেশৰ আৰক্ষীৰ ৰিপৰ্টটো বেলেগ বেলেগ। তথাপিও ধৰি লওক আপোনালোকে নিশ্চয় বুজিছে যে দুটা আৰক্ষীৰ ৰিপৰ্ট বেলেগ বেলেগ হ'লে দুখন দেশত সেইটোৰ ভৱিষ্যতত কি ধৰণে এটা আদালতৰ নিৰ্দেশ হ'ব পাৰে নকলেও সকলোৱে অনুমান কৰিছে। এতিয়া আহোঁ মূল কথালৈ। আজি ধৰি লওক যোৱাকালিৰ পিছত আমি যিহেতু আদালতৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, আমি সকলোৱে সেই আদালতৰ ৰায়দান নকৰা পৰ্যন্ত আমি ৰখিব লাগিব।
অসমেই হওক বা ছিংগাপুৰেই হওক। কিন্তু তাৰ মাজতে আজি এটা খুব আচৰিত কথা মই দেখিবলৈ পালোঁ, যিটো কথা মই পূৰ্বেও কৈ আহিছোঁ যে অসমৰ গোচৰত যি 5গৰাকী গ্ৰেপ্তাৰ হৈছে হত্যাৰ গোচৰত, সেই কথা অসম আৰক্ষীয়ে বা CID আজিলৈ ছিংগাপুৰক জনোৱা নাই, যাৰ বাবে ছিংগাপুৰ আৰক্ষীয়ে ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পোৱা বুলি যোৱা 19 ডিচেম্বৰত কৈছিল। কিন্তু আজি আৰু মই বাৰ বাৰ কৈছিলোঁ যে যিহেতু আদালতৰ প্ৰক্ৰিয়াটোত চৰকাৰৰো হস্তক্ষেপ লাগিব, পৰিয়ালৰো হস্তক্ষেপ লাগিব ন্যায় পাবলৈ হ'লে। কিন্তু যোৱাকালিৰ পৰা যেতিয়া আদালতৰ প্ৰক্ৰিয়া ছিংগাপুৰত আৰম্ভ হৈছে, অসমতো ইতিমধ্যে হৈছে, আজি হঠাৎ দেখিবলৈ পালোঁ খুব আচৰিত আৰু গুৰুত্বপূৰ্ণ কথা যে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে, মই পৰিয়ালৰ লোক বুলিয়ে কৈছোঁ, মই কাকো নাম উদ্দেশ্যি কোৱা নাই, আকৌ কৈছে, চৰকাৰক আহ্বান জনাইছে যে ছিংগাপুৰৰ গোচৰটো সূক্ষ্মভাৱে যাতে পৰ্যবেক্ষণ কৰে ভাৰত চৰকাৰ আৰু অসম আৰক্ষীয়ে বা অসম চৰকাৰে। যিয়ে নহওক পৰিয়ালৰ লোকে চৰকাৰক আহ্বান জনাইছে, ভাল কথা। কিন্তু তাৰ ঠিক খন্তেক সময় পিছতে পালোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ছিংগাপুৰৰ আদালতত আৰক্ষীয়ে যি ৰিপৰ্ট দাখিল কৰিছে সেইটো তেখেতসকলৰ বিষয়। ছিংগাপুৰৰ আদালতত ছিংগাপুৰত বেলেগকৈ চলিব, আমি অসমৰতো জানো, ছিংগাপুৰতো আপোনালোকে যেনেকৈ খবৰ বাতৰি কাকতত গম পাইছে, ময়ো ঠিক তেনেকৈ বাতৰি কাকতত গম পাইছোঁ। মানে এইখিনি নকলে যে পৰিয়ালৰ লোকে ছিংগাপুৰৰ গোচৰটো ভালদৰে চাবলৈ অসম চৰকাৰক আৰু অসম আৰক্ষীক অনুৰোধ কৰিছে। এইখিনি কথা নাই কোৱা মুখ্যমন্ত্ৰীগৰাকী কেৱল কৈছে যে ছিংগাপুৰৰ গোচৰটো বেলেগ, মই ইতিমধ্যে মোৰ ফেচবুকত দিছোঁ, আৰু আমাৰ গোচৰটো বেলেগ। এতিয়া দুখন দেশত একেজন মানুহৰ বিৰুদ্ধে দুটাকৈ গোচৰ চলিব আৰু দুইটা গোচৰৰ ৰিপৰ্ট বেলেগ বেলেগ, গতিকে ন্যায় প্ৰক্ৰিয়া কি হ'ব আপোনালোকে গম পায়ে। তথাপিও মই ক'ব বিচাৰিছোঁ এইটোৱে যে লাগিলোঁ বহুতখিনি যিখিনি কৰিব লাগে অসমৰ ৰাইজে নিশ্চয় দেখিছেই। এতিয়াতো আৰু আদালতৰ বাহিৰেতো আমাৰ আৰু ভৰসা নাই। কিন্তু মই এটা কথা ক'ব লাগিব যে এই ধৰণৰ আৱেগিক পোষ্ট দিয়া, আকৌ চৰকাৰৰ বেলেগ ষ্টেটমেণ্ট, এইবিলাক কথা আৰু মানুহ অসমৰ ৰাইজে বুজি পোৱা হৈছে, এইবিলাক আৰু নাটক নকৰাই ভাল। এটা সময় এনেকুৱা আহিব যেতিয়া অসমৰ আদালতে ক'ব যে জুবিন গাৰ্গক হত্যা ক'ত কৰা হৈছিল, কাৰণ অসমৰ আদালতেতো হত্যাৰ ওপৰতে শুনানি কৰিব। তেতিয়া চৰকাৰী অধিবক্তাই হওক বা যিসকলে এই গোচৰটোৰ বিৰুদ্ধে আছে 5গৰাকীৰ, তেখেতসকলে যেতিয়া ক'ব যে হত্যা জুবিন গাৰ্গক ছিংগাপুৰত কৰা হৈছিলে, তেতিয়া আদালতে ক'ব যে ছিংগাপুৰৰ আৰক্ষী ৰিপৰ্ট কি, তেতিয়া নিশ্চয় এই ৰিপৰ্টটোৰ কথা আহিব, যিটো ৰিপৰ্টত ছিংগাপুৰৰ আদালতক জনাইছে যে জুবিন গাৰ্গৰ মৃত্যু সাধাৰণভাৱে পানীত ডুবি যোৱাৰ ফলত হৈছিলে। তেতিয়া আমাৰ অসমৰ আদালতে কি ৰায়দান দিব আপোনালোকক মই নকৰোঁ, নিশ্চয় বুজি পাইছে। যিখন দেশত হত্যা কৰা বুলি অসম চৰকাৰে কৈছে, সেইখন দেশৰ আৰক্ষীয়ে যদি কয় সাধাৰণ মৃত্যু, আৰু সেই তাৰে ৰিপৰ্টটো যদি ইয়াৰে আদালতত দাখিল কৰে, তেতিয়াহ'লে এই যি 5গৰাকী হত্যাৰ অভিযুক্তৰ নাম আহিছিল সেইসকলটো মুকলি আকাশৰ তললৈ আহিব। গতিকে এইটো এটা ধৰি লওক ডাঙৰ এটা পৰিকল্পনা হৈছে এই 5গৰাকীকো যাতে ভৱিষ্যতলৈ হত্যাৰ গোচৰত নাম সাঙুৰ খুৱাব নোৱাৰে, যাৰ বাবে ছিংগাপুৰৰ গোচৰটোত চৰকাৰেতো দিয়াই নাই, চৰকাৰৰ কথাটো দিলেতো স্পষ্ট কৰিলে যে আমি চৰকাৰ যাব নালাগে নহয়, এগৰাকী অধিবক্তা এপইণ্ট কৰিলে হ'ল হয়, বা পৰিয়ালৰ লোকে এগৰাকী অধিবক্তা এপইণ্ট কৰিলে হ'লে, কিন্তু কাৰো সময় নাই, কেৱল ফেচবুক আৰু সংবাদ মাধ্যমতে কথাবিলাক আমি দেখিবলৈ পাইছোঁ। সেই গতিকে মই আজি এটা কথা নিশ্চিত হ'লোঁ, কোৱাত অলপ বেয়া দেখি দুখ প্ৰকাশো কৰিব সকলোৱে, যে জুবিন গাৰ্গৰ ন্যায় কিন্তু নাপায়, এইটো আপোনালোকে নিশ্চিত থাকক। কাৰণ আমি কাৰুকাৰ্যৰ জৰিয়তে গম পাইছোঁ, কেৱল আমি মোবাইল আৰু সংবাদ মাধ্যমতে দেখিছোঁ, আমি বুজি পাওঁ, অসমৰ ৰাইজেও বুজি পায়, কোনো বুৰ্বক নহয়। তথাপি যিহেতু ৰাইজৰ এটা আৱেগ আছিলে জুবিন গাৰ্গৰ প্ৰতি, যিখিনি কৰিব লাগে কৰিলোঁ, আৰু এতিয়া কৰিব লগা একো নাই, কাৰণ তদন্ত প্ৰক্ৰিয়া সমাপ্ত হৈছে, এতিয়া আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু আইনী প্ৰক্ৰিয়া দুইখন দেশত, আকৌ কৈছোঁ, আইনী প্ৰক্ৰিয়া দুইখন দেশৰ আৰক্ষীৰ বেলেগ বেলেগ মত। য'ত হত্যা হৈছে তাত কৈছে সাধাৰণ মৃত্যু, আৰু য'ত হত্যা হোৱা নাই তাত কৈছে হত্যা হৈছে। গতিকে ইয়াৰ ভৱিষ্যতটো কি আপোনালোকে নিশ্চয় জানে। তথাপি যদি ভৱিষ্যতত এই সম্পৰ্কে আৰু কিবা ক'ব লগা থাকে, মইতো ভাবোঁ একো নাই বুলি, নিশ্চয় ক'ম। की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज।
हर वीडियो और तस्वीर में आपकी लाचारी है। अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम। कुत्ते ठेला हरामी अब क्यों फरार है सब, उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ। सच्चाई के बिना न थमेगा ये संग्राम।